প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত স্বাগতম জনাইছো আৰু দিব বিচাৰিছো এটা অতিকৈ জৰুৰী আৰু গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত এক ভয়ংকৰ আক্ৰমণত কপি উঠিছে পাকিস্তানত এক ভয়ংকৰ বিস্ফোৰণ ঘটাৰ এতিয়া দৃশ্য সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু কেইবাজনো পাক সেনাৰ জোৱান নিহত হৈছে ভয়ংকৰ আক্ৰমণত আৰু তাৰ পাছতে ভাৰতক দোষাৰোপ কৰিছে পাকিস্তানে কিন্তু ভাৰতে ইয়াৰ উত্তৰ দিছে যোগ্য প্ৰত্যুত্তৰ দিছে এই প্ৰশ্নৰ উত্তৰৰ এই মুহূৰ্তত সবিশেষ খবৰ আপোনালোকক ফুল প্লেটৰ মাধ্যমেৰে জনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত ডাঙৰ খবৰ পুনৰ পাকিস্তানত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে পাকিস্তানৰ এটা স্থানত আত্মঘাতী আক্ৰমণ সংঘটিত হৈছে এক ভয়ংকৰ আক্ৰমণ আৰু আক্ৰমণত 13 গৰাকীকৈ পাক সেনাৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে 13 গৰাকী পাক সেনা নিহত হৈছে ভাৰতে আক্ৰমণ কৰাৰ দাবী উত্থাপন কৰিছে পাকিস্তানৰ তৰফৰ পৰা পাকিস্তানৰ চৰকাৰে দাবী উত্থাপন কৰিছে আৰু পাকিস্তানৰ এই দাবী নটছাট কৰিছে ভাৰতে স্পষ্ট কৰি দিছে যে আমাৰ তৰফৰ পৰা কোনো ধৰণৰ আক্ৰমণ চলোৱা হোৱা নাই আমি এই ধৰণৰ আক্ৰমণ বৰ্তমানলৈকে কিন্তু কৰা নাই বুলি ভাৰতৰ তৰফৰ পৰা কোৱা হৈছে দুয়োখন যে জাননী বা ঘোষণা সেই ঘোষণাৰ আপোনালোকক একাশে আমি দেখুৱাৰ চেষ্টা কৰিছো যত উল্লেখ আছে এফালে পাকিস্তান চৰকাৰে কৈছে যে পাকিস্তানে যি আক্ৰমণ হৈছে যি আক্ৰমণত 13 গৰাকীকৈ পাক সেনাই নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছে সেই আক্ৰমণ ভাৰতৰ তৰফৰ পৰা হোৱা বুলি পাকিস্তানে দাবী কৰিছে কিন্তু পাকিস্তানৰ এই দাবী নটছাট কৰিছে ভাৰত চৰকাৰে কৈছে যে আমাৰ তৰফৰ পৰা কোনো ধৰণৰ তেনে ধৰণৰ আক্ৰমণ বৰ্তমানলৈকে কৰা হোৱা নাই আমি এনেদৰে চুৰৰ দৰে কোনো কাৰণত আক্ৰমণ নকৰো যদিহে আক্ৰমণ কৰিব লাগে আমি সম্মুখৰ পৰা কৰিম অপাৰেচন যি সিন্দুৰ আছে সেই সিন্দুৰৰ সময়ত দেখিছিলে যে আমি ধাৰাসাৰভাৱে সম্মুখৰ পৰা যুঁজ দিম পাকিস্তানে তেনেদৰে চুৰৰ দৰে কাম কৰিব পাৰে কিন্তু ভাৰতে সেই কাম নকৰে বুলি স্পষ্ট কৰি দিয়া হৈছে ভাৰতৰ তৰফৰ পৰা আৰু আমি জনাই আছো পুনৰ পাকিস্তানত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে পাকিস্তানৰ যি ৱাজিৰিস্তান যি চহৰ আছে সেই চহৰতে ভয়ংকৰ আক্ৰমণ হৈছে আৰু জানিব পৰা হোৱা অনুসৰি সেই যি আক্ৰমণ হৈছিল আত্মঘাতী বোমা আৰু আত্মঘাতী বোমাৰে উৰুৱাই দিয়া হৈছে পাকিস্তানৰ 13 জনকৈ সেনা এতিয়া অশান্ত হৈ পৰিছে পাকিস্তান পুনৰ অশান্ত হৈ পৰিছে আমি উল্লেখ কৰিছো পাকিস্তানত পুনৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আৰু আত্মঘাতী বোমা বিস্ফোৰণত 13 গৰাকীকৈ পাক সেনা নিহত হোৱাৰ খবৰ লাভ কৰা হৈছে যিহেতু পাকিস্তান সন্ত্ৰাসবাদীৰ দেশ বুলি কোৱা হয় পাকিস্তানত বিভিন্ন ধৰণৰ সন্ত্ৰাসবাদী দল সংগঠন এক্টিভ হৈ আছে এনে ধৰণৰ কোনো দল বা সংগঠনে তাত তেনে ধৰণৰ আত্মঘাতী বোমা নিক্ষেপ কৰিব পাৰে বা আত্মঘাতী বোমাৰে তেনে ধৰণৰ ঘটনা সংঘটিত কৰিব পাৰে কিন্তু পাকিস্তান চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে এয়া ভাৰতৰ কাম ভাৰতে এনেদৰে আক্ৰমণ চলাইছে এই প্ৰত্যক্ষণ আপোনালোকে মন কৰক যত উল্লেখ কৰিছে পাকিস্তান চৰকাৰে যে ভাৰতে এনে ধৰণৰ আক্ৰমণ চলাইছে কিন্তু ভাৰতে সেই কথা পুনচাতে নাকচ কৰিছে আৰু ভাৰতৰ তৰফৰ পৰা স্পষ্টকৈ কোৱা হৈছে যে এনে ধৰণৰ কোনো আক্ৰমণ ভাৰতে বৰ্তমানলৈকে চলোৱা নাই ভাৰতে পাকিস্তানক ভয় নকৰে আৰু ভাৰতে যদি আক্ৰমণ চলাব লগা হয় তেনেহলে চুৰৰ দৰে নহয় সন্মুখৰ পৰা আক্ৰমণ চলাব আৰু ভাৰতৰ যে সেই শক্তি আছে সেই কথা দেখিবলৈ পাইছিলে বিশ্ববাসীয়ে যি অপাৰেচন সিন্দুৰ আছিল সেই অপাৰেচন সিন্দুৰৰ সময়ত সন্ত্ৰাসবাদীৰ কেইবাটাও ঘাটি উৎখাত কৰি দিছিল ধ্বংস কৰি দিছিল মাটিৰ লগত মিহলি কৰি দিছিল ভাৰতীয় সেনাই আৰু ভাৰতীয় সেনাৰ প্ৰতিজন জোৱানৰ সেই সাহসিকতাক আমি ধন্যবাদ জনাইছো ভাৰতবাসীয়ে সেই সাহসিকতা আজিও আমি সেলুট কৰো কিন্তু পাকিস্তানৰ বৰ্তমান সময়ত পুনৰ অশান্ত হৈ পৰিছে পাকিস্তান আৰু পাকিস্তানৰ যি স্থানত আচলতে পাক সেনা মজুদ আছিল পাক সেনা মজুদ থকা সেই স্থানতে আত্মঘাতী বোমা বিস্ফোৰণ হৈছে আৰু 13 গৰাকীকৈ পাকিস্তানী সেনা লগে লগে মৃত্যু হৈছে আৰু তাৰ পাছতে পাকিস্তানত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া অশান্ত হৈ পৰিছে পাকিস্তানে এতিয়া ভয় খাইছে পাকিস্তানে এতিয়া ভয় খাবলৈ আৰম্ভ কৰিছে যে ভাৰতে আকৌ অপাৰেচন সিন্দুৰ আৰম্ভ কৰিছে নেকি সেই ভয়ে এতিয়া খেদি ফুৰিছে পাকিস্তানক কিয়নো যি বোমা বিস্ফোৰণ হল আত্মঘাতী বোমা বিস্ফোৰণ হল সেই বিস্ফোৰণত 13 গৰাকীকৈ
পাকিস্তানী সেনা নিহত হৈছে এতিয়া সেই ভয় হৈছে যে পাকিস্তানী সেনাক পুনৰবাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে নেকি ভাৰতীয় সেনাই সেই কথা সেই শংকাই এতিয়া পাকিস্তানক খেদি ফুৰিছে যাৰ বাবে তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছে যে ভাৰতে এনে ধৰণৰ আক্ৰমণ চলাইছে পাকিস্তানৰ ওপৰত কিন্তু ভাৰতৰ তৰফৰ পৰা কোৱা হৈছে যে ভাৰতে কেতিয়াও তেনে ধৰণৰ কাণ্ড সংঘটিত নকৰে সন্ত্ৰাসবাদীৰ চৰিত্ৰ ভাৰতৰ নাই ভাৰতে যদি আক্ৰমণ কৰিব লগা হয় তেন্তে কিন্তু সমুখৰ পৰা আক্ৰমণ কৰিব আৰু সমুখৰ পৰা যেতিয়া আক্ৰমণ কৰিব পাকিস্তান সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিব বুলি ভাৰতৰ তৰফৰ পৰা জনোৱা হৈছে আৰু 13 গৰাকীকৈ পাকিস্তানী সেনাক আসলতে কোনে মাৰিলে কোনে এনে ধৰণে বোমা বিস্ফোৰণ কৰিলে সেয়া পাকিস্তান চৰকাৰে নাজানে চৰকাৰৰ হাতত এই সন্দৰ্ভত কোনো ধৰণৰ তথ্য নাই ই অতিকৈ হাঁহি উঠা কথা আসলতে পাকিস্তান চৰকাৰৰ কাৰণে এটা নিৰ্লজ্জজনক কথা বৰ্তমান সময়ত আমি আপোনালোকক পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো পাকিস্তানত ভয়ংকৰ আক্ৰমণৰ ঘটনা হৈছে আৰু আত্মঘাতী বোমাৰে উৰুৱাই দিয়া হৈছে 13টাকৈ পাকিস্তানী সেনা পাকিস্তানৰ ৱাজিৰিস্তান যি অঞ্চল আছে ৱাজিৰিস্তান অঞ্চলত এই আত্মঘাতী বোমাটো বিস্ফোৰণ হৈছিল আৰু বিস্ফোৰণৰ পিছতেই স্পষ্ট হৈ পৰিছে যে 13 জনকৈ পাকিস্তানী সেনা সম্পূৰ্ণৰূপে মৃত্যু হৈছে আৰু তাৰ পাছত পাকিস্তানে এতিয়া বুকা ছটিয়াবলৈ আৰম্ভ কৰিছে ভাৰতক দুখ দিবলৈ আৰম্ভ কৰিছে আসলতে ভাৰতৰ পৰা কোনো ধৰণৰ শক্তি এটা আত্মঘাতী বোমা বিস্ফোৰণ কৰিছে বুলি পাকিস্তানে মন্তব্য প্ৰকাশ কৰিছে কিন্তু ভাৰতে স্পষ্ট কৰি দিছে যে সেয়া ভাৰতীয় সেনাই কৰা নাই আৰু ভাৰতে যদি কৰিবলগীয়া হয় সন্মুখৰ পৰা কৰিব আৰু সন্মুখৰ পৰা কৰিলে পাকিস্তানৰ কিন্তু ৰক্ষা নাই পাকিস্তান মাটিৰ লগত মিহলি হৈ যাব এই মুহূৰ্তত শেষ খবৰ জনাইছো